নমস্কাৰ, মই চয়নিকা নতুন এটা ভিডিঅ' লৈ আজি আকৌ আপোনালোকৰ ওচৰলৈ আহিছোঁ। এই জাৰটোত মই পানীখিনি গৰম হ'বলৈ দিলোঁ। এতিয়া ধুনীয়াকৈ মই বাতি এটাত এই গৰম পানীখিনি দি লৈছোঁ। গৰম পানীখিনি দিয়াৰ পিছত এতিয়া মই চয়াবিন এড কৰিম। অলপমান মই চয়াবিন ইয়াত এড কৰিলোঁ আৰু ইফালে ওলোৱাই লৈছোঁ বিলাহী, পিঁয়াজ এটা, আলু এটা আৰু আদা আৰু নহৰু। মোৰ ঘৰত যিহেতুকে মানুহ আমি দুজনেই, ছোৱালীজনীৰ সৈতে তিনিজন হয়, কিন্তু তাই আৰু খাব নোৱাৰে, অকণমান খাই কিবা। সেয়ে চব বস্তুৱে মই কমকৈ বনাওঁ। পিঁয়াজটো মই ধুনীয়াকৈ কাটি লৈছোঁ। এতিয়া মই গোটেইখিনি বস্তু কাটি ল'লোঁ। ইফালে চয়াবিনখিনিও কোমলাত মই ধুনীয়াকৈ পানীটো টুকি দুবাৰমান ধুই ল'লোঁ। ধুই লৈ এয়া দেখিছেনে, নিমখ এড কৰিলোঁ। এতিয়া হালধি দিছোঁ। তাৰ পাছতে অকণমান কালাৰৰ কাৰণে মই জলকীয়া গুড়ি ব্যৱহাৰ কৰিছোঁ। এতিয়া ধুনীয়াকৈ মই সানি ল'ম এইখিনি। আৰু কেৰাহীত তেল দি মই ধুনীয়াকৈ এইখিনি ফ্ৰাই কৰি ল'ম। এয়া ফ্ৰাই হ'বলৈ দিছোঁ মই ধুনীয়াকৈ, আৰু অলপমান গল্ডেন ব্ৰাউন হোৱালৈকে মই ফ্ৰাই কৰিলোঁ। ফ্ৰাই কৰাৰ পিছত এতিয়া এখন কাঁহীত মই ইয়াত থৈ গৈছোঁ। এনেকৈ এবাৰ চয়াবিন বনাই খাবচোন, ইমান ভাল লাগে নহয়। ডাইৰেক্ট কোমলাই পেলাই যে আঞ্জা উতলি থাকোঁতে দি দিয়ে, তেনেকৈ খোৱাতকৈ এনেকৈ খালে খুব ভাল লাগে। এয়া ধুনীয়াকৈ মচমচীয়া হোৱাত মই ৰাখি দিলোঁ, আৰু সেই একেখন কেৰাহীতে মই অলপ তেল দি পিঁয়াজ দিছোঁ। এতিয়া এয়া পিঁয়াজখিনি গল্ডেন ব্ৰাউন হোৱাত মই এতিয়া আদা নহৰুখিনি এড কৰিছোঁ। তাৰ পাছতে মই কাটি থোৱা আলুকেইডোখৰ ইয়াত দি দিছোঁ। আপোনালোকৰ যদি মানুহ সৰহ, তেতিয়াহ'লে সৰহকৈ বস্তু এড কৰিব। মোৰ যিহেতুকে খাৱৰীয়া মানুহ আমি দুজনেই, সেয়ে মই কমকৈ মানে বস্তুবিলাক এড কৰোঁ। ইয়াত দেখিছেনে, এয়া আলুখিনি এড কৰিলোঁ। আৰু আলুখিনিও মই অকণমান সময় ভাজিম, কাৰণ চয়াবিনটোতো ভাজা হৈয়ে আছে আৰু চয়াবিন হ'বলৈ বহুত সময় নালাগে। সেয়ে আলুখিনি সিজোতে অকণ সময় লাগিব। সেয়ে মই আলুখিনি অকণমান সময় ভাজি ল'লোঁ। এয়া কালাৰ সলনি হৈ গ'ল দেখিছেনে। এতিয়া আলুখিনি সিজাৰ পিছত মই ইয়াত বিলাহীটো এড কৰিছোঁ। বিলাহীখিনিও যেতিয়া অকণমান সিজিছে, পানীটো এৰিছে, তেতিয়া মই চয়াবিনখিনি ইয়াত দি দিছোঁ। চয়াবিনখিনিও এড কৰি মই অলপমান সময় ধুনীয়াকৈ ভাজিছোঁ। এতিয়া ভাজি হোৱাৰ পিছত মই এতিয়া গৰম পানী ইয়াতে দি দিলোঁ, আৰু মোৰ চয়াবিনৰ তৰকাৰীখন হৈছেহিয়ে প্ৰায় সম্পূৰ্ণ। এয়া চাওকচোন, ইমান ধুনীয়াকৈ বুৰবুৰকৈ উতলিছে। এতিয়া উতলত মই কাশ্মীৰী লাল মিৰ্চ, তাৰ পাছতে অকণমান জিৰা গুড়ি দিছোঁ। এতিয়া মই এড কৰিম জালুকৰ গুড়ি। এয়া এইটো অপশ্যনেল হয়, আপোনালোকে যদি জ্বলা খাই ভাল পায় তেতিয়াহ'লে দিব, নিদিলেও কোনো কথা নাই, সোৱাদ হ'বই। আৰু মোৰ চয়াবিনৰ তৰকাৰীখন হৈ গ'ল। এয়া দেখিছেনে, অকণমান মই জোল কৰিছোঁ। গ্ৰেভি কৰিলে আৰু ভাল লাগে খাই, কিন্তু মই অকণমান জোল কৰিছোঁ। এতিয়া গৰম ভাতৰ লগত পৰিৱেশন কৰিবলৈ খুবেই সুন্দৰ। এনেকৈ এবাৰ বনাই চাব, আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আজিলৈ আহিছোঁ দেই, বাই।